ऊपरी असम के जोरहाट में आज सुतिया छात्र संस्था की जिला समिति ने विरोध प्रदर्शन किया। जोरहाट में जिला आयुक्त कार्यालय के समक्ष संगठन ने धरना प्रदर्शन किया। संगठन की केंद्रीय समिति के सहायक महासचिव अवन बोरा ने भाजपा सरकार की आलोचना करते हुए कहा कि सुतिया जनगोष्ठी को उसके हक से कोई वंचित नहीं कर सकता। विरोध कार्यक्रम में सुतिया जाति सम्मेलन के सचिव दतिन पाठक, सिताबर जिला सुतिया जाति सम्मेलन के अध्यक्ष कमल बोरा, महासचिव दुलाल सैकिया, जोरहाट जिला सुतिया छात्र संस्था के सलाहकार अंशुमन सैकिया, प्रदेश कार्यकारिणी सदस्य रिंकू मोनी, साधनी बोरा सहित बड़ी संख्या में पदाधिकारी और सदस्य मौजूद थे। इस दौरान विरोधी नारों से जिला आयुक्त कार्यालय गूंज उठा। सुरक्षित स्वार्थत जनजातिकरण हब लागे। सुरक्षित भविष्य स्वार्थत 6 जनगोष्ठी जनजातिकरण होवातो आमार আজি दाबी। चुटिया छात्र सन्थाय समग्र अসমते এই प्रतिबादी कार्यसूची लैसे। युव सम्मिलने प्रतिबादी कार्यसूची लैसे। 23 तारिखे जुआ 23 तारिखे आमी दिल्ली नरेंद्र मोदी डांगरियार कानतो पेलाई थৈ आइছো जे 6 जनगोष्ठी जनजातिकरण हब लागे। विभिन्न সময়ত 14 চনত বিজেপি চৰকাৰে শাসনলৈ আহিছিলে। মূল ইস্যু আছিলে 6 জনগোষ্ঠী জনজাতিকৰণৰ লক্ষ্য। কিন্তু এতিয়া দেখিছো অসমত আৰু কেন্দ্ৰীয় চৰকাৰে 6 জনগোষ্ঠী জনজাতিকৰণৰ নামত ভেকু ভাওনা কৰিছে। নিৰ্বাচন আহিলে তেওঁলোকে যি ভেকু ভাওনা কৰে, এই ভেকু ভাওনা 26 চনত কিন্তু সমগ্ৰ অসমৰ চুটিয়া জাতি সন্মিলন, চুটিয়া ছাত্ৰ সন্থা, চুটিয়া মহিলা সন্মিলনে ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী ল'ব। আৰু আমি আজি ছাত্ৰ সন্থাই সমগ্ৰ অসমতে সমগ্ৰ জিলা সদৰত আজি চুটিয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান, স্বায়ত্তশাসন প্ৰদান আৰু চুটিয়া ৰাজশাসন কালৰ যিবিলাক আমাৰ প্ৰাচীন কীৰ্তিচিহ্ন আছিলে, সেই কীৰ্তিচিহ্নবিলাক সংৰক্ষণ আৰু সংবৰ্ধনৰ আজি দাবীত সদৌ অসম চুটিয়া ছাত্ৰ সন্থাই প্ৰতি জিলা সদৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে 2014 চনত জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰে যে চুটিয়া জনগোষ্ঠীক চূড়ান্ত প্ৰতাৰণা কৰিছে। যে কেইবা দশক ধৰি চুটিয়া জনগোষ্ঠীৰ ৰাইজে জনজাতিকৰণৰ আন্দোলনখন কৰি আহিছে। আৰু আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছ চৰকাৰে যি ধৰণে প্ৰতাৰণা কৰিলে, বিজেপি চৰকাৰে কিন্তু একেধৰণে এই চুটিয়া জনগোষ্ঠীটোক চূড়ান্ত প্ৰতাৰণা কৰি আহিছে। আমি বাৰে বাৰে আমি দাবী জনাই আহিছোঁ। চৰকাৰৰ লগত আমি বাৰে বাৰে আলোচনা কৰিছোঁ। অসম চৰকাৰৰ লগত আমি কেইবালানিও আলোচনাত বহিছোঁ। কিন্তু দেখিবলৈ পাইছোঁ যে আলোচনা কৰাৰ নামত কেৱল মাত্ৰ আলোচনাতেই এই বিষয়টো ক্ষান্ত হৈ থাকে। যে আমি আজি আলোচনাৰ কথা নাহে, আমাক আজি ফলাফল লাগে। যে 26 বিধানসভা নিৰ্বাচনৰ আগত যে চুটিয়া জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। আমাক চুটিয়া জনগোষ্ঠীৰ ৰাইজক যে যি অস্তিত্ব সংকটত আজি আমি ভুগিছোঁ, যে চুটিয়া জনগোষ্ঠীৰ ৰাইজক ৰাজনৈতিক যি আমাৰ ক্ষমতা, ৰাজনৈতিক যি আমাৰ আকাংক্ষা আছে, সকলোখিনি আমাক প্ৰদান কৰক।